নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ট্ৰাক আগভেটি ধৰি কথা পতা অসম পুলিচক লৈ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ছিংগাপুৰত পুলিচ আপোনালোকে দেখা নাপায় ট্ৰেফিক পইণ্টত পুলিচ বহি থাকে CCTV কেমেৰাৰ সন্মুখত তাৰ পৰাই সকলো নিৰীক্ষণ কৰে কিন্তু আমাৰ অসম পুলিচে সেয়া কৰিব নোৱাৰে তেখেতলোকে টেকনিক্যালি বহি তেখেতলোকে তাত থাকিব নোৱাৰে যেতিয়ালৈকে তেখেতলোকে ট্ৰাক ড্ৰাইভাৰ সকলক হাত দি ৰখাই যেতিয়ালৈকে তেখেতলোকৰ লগত কথা বাৰ্তা মনৰ সুখ দুখ আদান প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে পুলিচৰ অতৃপ্ত আত্মাই শান্তি নাপায় বুলি বৰ্তমান সময়ত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে শুনাম কিন্তু তাৰ পূৰ্বে জনাইছো এই খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কৈছে যে যিসকল অসম পুলিচৰ যিসকল আৰক্ষী বিষয়া থাকে তেখেতলোক CCTV কেমেৰাৰ সন্মুখত বহি সময় নকটায় তেখেতলোকে ৰাজপথৰে যোৱা ট্ৰাকসমূহত হাত দি ৰখাই ট্ৰাক ড্ৰাইভাৰসকলৰ লগত যেতিয়ালৈকে মনৰ কথা আদান প্ৰদান নকৰে তেতিয়ালৈকে তেখেতলোকে সুখ আৰু শান্তি নাপায় বুলি বৰ্তমান সময়ত কোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ লগতে উল্লেখ কৰিছে ছিংগাপুৰত যিসকল ট্ৰেফিকত থাকে যিসকল পুলিচ থাকে তেখেতলোকক কিন্তু ট্ৰেফিক পইণ্টত দেখিবলৈ পোৱা নাযায় তেখেতলোকে CCTV কেমেৰাৰ সন্মুখত থাকে সকলো কাম নিয়ন্ত্ৰণ কৰে কিন্তু আমাৰ অসম আৰক্ষীয়ে সেয়া কৰিব নোৱাৰে কাৰণ তেখেতলোকে ট্ৰাক ড্ৰাইভাৰৰ লগত মুখামুখিকৈ যেতিয়ালৈকে কথা নাপাতে ট্ৰাকখন ৰখায় সবিশেষ সবিস্তাৰে জনাম মন্তব্য আছে শুনাম এই মুহূৰ্তত জনাইছোঁ এই খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কৰিছে অসম আৰক্ষীক উদ্দেশ্যি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত পুলিচ দেখিবলৈ নাপায় আপোনালোকে কিন্তু পুলিচে CCTVৰ ওচৰত বহি থাকে ইফালে আমাৰ অসম পুলিচে কেমেৰাৰ ওচৰত বহি নাথাকে কাৰণ ট্ৰাকৰ ড্ৰাইভাৰৰ লগত আগভেটি ধৰি কথা নাপাতিলে তেওঁলোকৰ অতৃপ্ত আত্মাই শান্তি নাপায় মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসম পুলিচক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ অসম পুলিচে যেতিয়ালৈকে ট্ৰাক ড্ৰাইভাৰক ৰাস্তাত ৰখাই কথা নাপাতে মনৰ সুখ দুখ আদান প্ৰদান নকৰে তেতিয়ালৈকে তেখেতলোকৰ অতৃপ্ত আত্মাই শান্তি নাপায় ছিংগাপুৰত পুলিচ দেখিবলৈ নাপায় কিন্তু পুলিচে CCTVৰ ওচৰত বহি থাকে এইফালে আমাৰ অসম পুলিচে কেমেৰাৰ ওচৰতে বহি নাথাকে কাৰণ ট্ৰাক ড্ৰাইভাৰৰ লগত আগভেটি ধৰি মনৰ সুখ দুখৰ কথা নাপাতিলে তেখেতলোকৰ অতৃপ্ত আত্মাই শান্তি নাপায় বুলি মন্তব্য কৰিছে বিভিন্ন সময়ত কেমেৰাত বন্দী হোৱা কথাবোৰ আছেই যে ট্ৰাক ড্ৰাইভাৰৰ পৰা কেনেকৈ অসম আৰক্ষীয়ে হাৰাশাস্তি কৰে ৰাজপথত ৰখাই কিদৰে ধন সংগ্ৰহ কৰে সেই সকলোবোৰ বস্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰীক্ষণ কৰিছে আৰু তাৰ পাছতে আজি এই মন্তব্যটো স্পষ্ট হৈছে সেইসকল আৰক্ষীক উদ্দেশ্যি এই মন্তব্য কৰিছে যে ট্ৰাক ড্ৰাইভাৰৰ লগত কিহৰ সুখ দুখৰ কথা পাতে অন ডিউটিত থকা এজন আৰক্ষী বিষয়াই ইয়াক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে মন্তব্য কৰিছে ছিংগাপুৰৰ পুলিচৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী অসম পুলিচক এটা আওপকীয়াকৈ সকিয়নিয়ে দিছে যে এইফালে অসম আৰক্ষীয়ে কেমেৰাৰ সন্মুখত বহি নাথাকে এনেকুৱাও নহয় যে অসমত CCTV কেমেৰা নাই তাত বহিব পাৰে কিন্তু আমাৰ অসম আৰক্ষী নবহে কাৰণ ফিজিকেলি শাৰীৰিকভাৱে গৈ যেতিয়ালৈকে ট্ৰাকখন ৰখাই তেখেতলোকে মনৰ সুখ দুখৰ কথা নাপাতে এই কথা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যটো আছে এবাৰ শুনাব বিচাৰিছোঁ ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায় কিন্তু সবতে পুলিচ আছে কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে আমাৰ ইয়াতো কেমেৰা আছে এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই I think now we have CCTV more than 500 places কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইলটো কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব তাৰমানে we have systems we have technology but we do not want to deploy technology কাৰণ probably আমাৰ মাইন্ডসেটৰ লগত খাপ নাখায় ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায় কিন্তু সবতে পুলিচ আছে কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে আমাৰ ইয়াতো কেমেৰা আছে এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই I think now we have CCTV more than 500 places কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব
কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো। কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. কাৰণ ই probably আমাৰ মাইণ্ডছেটৰ লগত খাপ নাখায়। ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। I think now we have CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো। কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. কাৰণ ই probably আমাৰ মাইণ্ডছেটৰ লগত খাপ নাখায়। আপোনালোকে ইতিমধ্যে মন্তব্য শুনিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীক উদ্দেশ্যে এই মন্তব্য কৰিছে। আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ অসম আৰক্ষীৰ যিসকল ট্ৰেফিক পইণ্টতে থকা হওক বা আৰক্ষী বিষয়া থাকে, তেখেতলোকে এটা কাম কৰে যে যিসমূহ ট্ৰাক আহে বা অবৈধ কিছুমান বস্তু আহে বা নানা ধৰণৰ অভাৰলোডিং কিছুমান বস্তু আহে, সেই বস্তুখিনি লৈ অহা ট্ৰাকসমূহক ৰখায়, হাত দি ৰখায়, আৰু তেখেতলোকক বহু সময়ত ভাইৰেল হয়, বহু সময়ত কেমেৰাত আবদ্ধ হয় যে তেখেতলোকে টকাৰ আদান প্ৰদান কৰে বা বিভিন্ন ধৰণৰ পইচা পাতি লৈ ট্ৰাকসমূহ যাবলৈ দিয়ে, তেনেকুৱা ধৰণৰ কাণ্ড কাৰখানাবোৰ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যিহেতু সেইবোৰ লক্ষ্য কৰি আছিলে, আৰু তাৰ পাছতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ছিংগাপুৰৰ ট্ৰেফিকৰ উদ্ধৃতি দি অসম আৰক্ষীৰ এইসকল যি আৰক্ষী বিষয়া আছে বা পুলিচ আছে, তেখেতলোকক লৈ মন্তব্য কৰিছে, যেতিয়ালৈকে ট্ৰাক ৰখাই যেতিয়ালৈকে তেখেতলোকৰ লগত কথা নাপাতে, মনৰ সুখ আদান প্ৰদান, আপোনালোকে ইতিমধ্যে বুজি পাইছে যে মনৰ সুখ আদান প্ৰদান কিয় কৰিব। হয়তো তাত টেকনিকেলি যেতিয়া আপোনালোকে দিবলৈ যাব, ফাইন এটা দিবলৈ যাব, তেতিয়া হয়তো সেই বস্তুটো অন বিহাফ ৰেকৰ্ড থাকিব চৰকাৰৰ ঘৰলৈ যোৱা বুলি। কিন্তু যেতিয়া সন্মুখাসন্মুখীকৈ ট্ৰাকখন ৰখাই আৰক্ষীয়ে ট্ৰাক ড্ৰাইভাৰৰ লগত কথা পাতিব, তেতিয়া আপোনালোকে নিশ্চয় গম পায় কিহৰ বুজাবুজি হয়। আৰু সেই কথাকৈ উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যেতিয়ালৈকে অসম আৰক্ষীৰ এইসকল ৰাজপথ CCTV কেমেৰাৰ ফ্ৰণ্টত বহি কাম কৰিব নোৱাৰে, সেইসকলে ট্ৰাক ৰখাই মনৰ সুখ দুখৰ কথা পাতে, ইতিমধ্যে আপোনালোকে গম পাইছে। ছিংগাপুৰত তেখেতলোকে আৰক্ষী বিষয়াসকলে CCTV কেমেৰাৰ সন্মুখত বহি খুব সুন্দৰকৈ নিয়ন্ত্ৰণ কৰি থাকে, যিবোৰ ব্যৱস্থা থাকে, কিন্তু আমাৰ অসম আৰক্ষীয়ে সেইবোৰ কৰিব নোৱাৰে। তেখেতলোকে কেৱল মাত্ৰ ৰাজপথত হাত দি ট্ৰাক ৰখাই মনৰ সুখ দুখ আদান প্ৰদান কৰে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীজনে কৈছে। আপোনালোকে বিভিন্ন সময়ত দেখা এই ঘটনাটো আজি স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিপন্ন কৰিছে মন্তব্যৰ জৰিয়তে, যে ট্ৰাক ড্ৰাইভাৰ হওক বা নানা ধৰণৰ গাড়ী মটৰ ৰখাই আৰক্ষীয়ে কেনেদৰে টকা সংগ্ৰহ কৰে বা কথা বাৰ্তা পাতে, সেই কথাবোৰ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্যত স্পষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে। মন্তব্যটো পুনৰ এবাৰ আপোনালোকক শুনাব বিচাৰিছোঁ, সেইসকল আৰক্ষী বিষয়াক উদ্দেশ্যে কি কৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, ছিংগাপুৰৰ পুলিচে পাৰে কিন্তু আমাৰ অসম আৰক্ষীয়ে কিয় নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইকটো পুনৰ লগাব বিচাৰিছোঁ। ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। I think now we have CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো। কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. কাৰণ ই probably আমাৰ মাইণ্ডছেটৰ লগত খাপ নাখায়।
ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. কাৰণ probably আমাৰ মাইণ্ডছেটৰ লগত খাপ নাখায়। ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইনটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। তাৰমানে উই হেভ systems, we have technology, but we do not want to deploy technology. কাৰণ probably আমাৰ মাইণ্ডছেটৰ লগত খাপ নাখায়।